FOMC ডিটেকশ্যনৰ ফলত গোল্ড বা এক্সেও কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহি আছে আৰু যোৱা পৰহি যেতিয়া FOMC ডিটেকশ্যন হৈছিলে গোল্ডৰ প্ৰাইচ হাই ডিটেক্ট হৈছিলে 4,380 আৰু তাৰ পৰা কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহি এতিয়া ডিটেকশ্যন হৈছে 4,158 ইয়াত ইচিমকো কনফাৰ্মেশ্যন আহিছে যে গোল্ড ডাউন ট্ৰেণ্ডত গৈ আছে ইয়াত দেখা পাইছে ইয়াত ইচিমকো কনফাৰ্মেশ্যন আহিছে ইয়াত গোল্ড ডাউন ট্ৰেণ্ডত আহি আছে কিন্তু এই চিষ্টেমবিলাক আপুনি যদি ফাইনেন্সিয়েল টেকনিকেলাইচিছ নামৰ যিটো বিহেভিয়েৰেল চায়েন্স আছে সেইটো নাজানে তেতিয়া কেতিয়াও এপ্লাই কৰিব নালাগে এইটো কোনো লেমেনৰ বস্তু নহয় যে আপুনি এখন চাৰ্ট দেখি পেলাই বা এটা FOMC নিউজ দেখি বা FOMC ইভেণ্ট দেখি আপুনি মাৰ্কেটত ছাকচেছ হ'ব পাৰিব ইয়াৰ কিছুমান পাৰ্টিকুলাৰ স্কেনিং মেথড আছে মই যদি হায়াৰ টাইম ফ্ৰেমত চাওঁ মই দেখা পাম 4 আৱাৰ্ছত মাৰ্কেট কমো ব্ৰেক কৰিছে কমো অভাৰটেক কৰা মানে এইটোৱে বুজায় যে মাৰ্কেট এটা হেভিলি ডাউন ট্ৰেণ্ডত আছে আৰু কমোৰ মাজত টানকেন চেন আৰু কিজুন চেন ক্ৰছিঙত এইটো কথা ডিটেকশ্যন হয় যে মাৰ্কেট 4 আৱাৰ্ছত এটা বিয়াৰিছ ট্ৰেণ্ড কনফাৰ্মেশ্যন আছে মিনছ এই লেভেলটোৰ পৰা এই লেভেলটোলৈকে এতিয়া কুৱেশ্যনটো হৈছে আপুনি যেতিয়া মাৰ্কেটত এণ্ট্ৰি কৰিব লগে লগে কিয় মাৰ্কেটটো ট্ৰেণ্ডটো উল্টা ডিটেকশ্যন হয় আপুনি যদি এজন লেমেন হয় বা আপুনি যদি কোনো ট্ৰেণ্ড প্লেয়াৰ নহয় আপুনি মাৰ্কেটত এণ্ট্ৰি কৰাৰ লগে লগে এটা কেণ্ডেল উল্টা ৰিভাৰ্চ কৰিব বা আপুনি যেতিয়া মাৰ্কেটত শ্বৰ্ট চেল কৰিব তেতিয়াও মাৰ্কেট উল্টা ডাইৰেকশ্যনত যাব কিন্তু যদি আপুনি এজন প্ৰফেশ্যনেল ট্ৰেডাৰ হয় আপুনি যেতিয়া মাৰ্কেটত এণ্ট্ৰি কৰিব ছেইম ডাইৰেকশ্যনত মাৰ্কেট গৈ থাকিব ডাইৰেকশ্যন বুজাবৰ কাৰণে ইয়াত কিছুমান এনেকুৱা ধৰণৰ এনালিটিকেল মেথড আছে যিবিলাক মেথড জেনেৰেলি মাৰ্কেটত ফেইল নহয় আৰু টেকনিকেলাইচিছটো যিহেতু ট্ৰেণ্ড ফলোয়িং ছিষ্টেম আমি ট্ৰেণ্ডৰ লগে লগে মুভ কৰোঁ আমি ট্ৰেণ্ড প্ৰিডিকশ্যন নকৰোঁ আমি ট্ৰেণ্ডৰ লগে লগে মুভ কৰোঁ কিন্তু যদিও ট্ৰেণ্ডৰ লগে লগে মুভ কৰোঁ তথাপিও কিন্তু টাৰ্গেট ছেটিং কৰাৰ কাৰণে আমাৰ কিছুমান পাৰ্টিকুলাৰ ছিষ্টেম আছে মিনছ মাৰ্কেটটো যদি এই লেভেলটোৰ পৰা আহে কোনটো লেভেললৈকে যাব ইয়াত মই জাষ্ট এটা এক্সাম্পল দিছোঁ মই ধৰি লৈছোঁ মই ইয়াত ইচিমকো কিংকো এপ্লাই কৰিছোঁ মাৰ্কেট এই লেভেলটোত আছে নেক্সট মাৰ্কেট এই লেভেলটোলৈকে আহিব মিনছ ৰেড লাইনটোত যদি মাৰ্কেট থাকে মাৰ্কেটে তলৰ গ্ৰীণ লাইনটোলৈকে আহিব আমাৰ কিছুমান পাৰ্টিকুলাৰ এনালাইচিছ মেথড আছে যেনেকৈ আপুনি পিভট পইণ্ট এপ্লাই কৰিব পাৰে পিভট পইণ্ট এপ্লাই কৰিলে আপুনি গম পাব যে মাৰ্কেটটো এই লেভেলটোৰ পৰা সেই লেভেলটোলৈকে যাব কিন্তু মাৰ্কেটটো এটা লেভেলৰ পৰা নেক্সট লেভেলটোলৈকে যাবৰ কাৰণে ইয়াত বহুতকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তেতিয়াহে যাব এনেই যদি মাৰ্কেটটো এটা লেভেলত থাকে তাৰ পৰা তললৈ অট'মেটিকেলি গুচি নাহে ইয়াত FOMC ডিটেকশ্যন হৈছে ইয়াৰ পৰা ফ্ৰেক্টেলছ আৰু পেৰাবলিক চাৰৰ এটা স্পেচিয়েল কম্বিনেশ্যন ডিটেকশ্যন হোৱা দেখা গৈছে ইয়াৰ উপৰিও ইচিমকো মাল্টি স্কেনিঙত ডিটেকশ্যন হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডিটেকশ্যন হৈছে তাৰপিছতহে মাৰ্কেটটো ডাউন ট্ৰেণ্ডত অহাটো 100% কনফাৰ্মেশ্যন হৈছে আপুনি কেণ্ডেল এটা চাই মাৰ্কেটটো কোনটো ছাইডত যাব সেইটো ভৱিষ্যতবাণী কৰিব নোৱাৰে আৰু কেণ্ডেল ষ্টিক্সে এইটো কথাই কয় যে ইন ফিউচাৰ ট্ৰেণ্ড ভৱিষ্যতবাণী কেতিয়াও নকৰে মিনছ কেণ্ডেল ষ্টিক্সে ইন ফিউচাৰ ট্ৰেণ্ড ভৱিষ্যতবাণী কৰিব নোৱাৰে যদিও মেক্সিমাম কেণ্ডেল ষ্টিক্স ৰিভাৰ্চেল পেটাৰ্ণ ইয়াত আমি দেখা পাওঁ যে এটা কেণ্ডেল ৰিভাৰ্চেলটো বুজায় বা চাৰ্ট পেটাৰ্ণবিলাকে আমাৰ ৰিভাৰ্চেল বুজায় কিন্তু সেই ছিষ্টেমবিলাক লৈ আপুনি ট্ৰেণ্ড কনফাৰ্ম কৰিব নোৱাৰে ট্ৰেণ্ড কনফাৰ্মেশ্যনৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ মেথড আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি আছে স্কেনিং ছিষ্টেম আছে কিছুমান স্পেচিয়েল ডিভাইচ আছে সেইবিলাকৰ লিংকতহে আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব পাৰিব গতিকে আহক আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন শিকিব এতিয়া ট্ৰেণ্ড কনফাৰ্মেশ্যন যদি আপুনি কৰিব নোৱাৰে মাৰ্কেটত কোনো ষ্ট্ৰেটেজিয়ে কাম নকৰে আপুনি SMC IDC কৰক আপুনি স্কেলপিং কৰক আপুনি ফিবোনাচি ৰিট্ৰেচমেণ্ট কৰক আপুনি মুভিং এভাৰেজ ছিষ্টেম এপ্লাই কৰক আপুনি যি ছিষ্টেমে ৱৰ্ল্ডত এপ্লাই নকৰক লাগে আপুনি যদি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে মাৰ্কেটত কোনো ছিষ্টেমেই কাম নকৰে